আপুনি বাৰু কাৰ ওচৰত ভৰসা কৰে? আপুনি যাৰ ওচৰতে ভৰসা কৰে সেই মানুহজনে আপোনাক এদিন বুজাই দিব যে কাৰ ওচৰত ভৰসা কৰিব লাগে আৰু কাৰ ওচৰত ভৰসা কৰিব নালাগে। নমস্কাৰ, মই প্ৰদীপ। আজি মই আমাৰ গাঁৱৰ এজন প্ৰাইমাৰী স্কুলৰ শিক্ষকৰ কথা ক'বলৈ ওলাইছোঁ। শিক্ষকজনৰ ল'ৰা ছোৱালী কোনো নাই, মাত্ৰ শিক্ষকজন আৰু তেওঁৰ মিছেছ, এই দুইজনেই পৰিয়ালটো চলি আছে। শিক্ষকজনে ৰিটায়াৰ হ'ল, কিন্তু ৰিটায়াৰ হোৱাৰ পিছতে কি হ'ল, তেওঁৰ পত্নীৰ এটা বেমাৰ হ'ল। সেই বেমাৰৰ চিকিৎসা ওচৰৰ ডাক্তৰবোৰে ক'লে যে এখেতৰ চিকিৎসা গুৱাহাটীতে হ'ব, ইয়াত নহ'ব, গতিকে আপুনি গুৱাহাটীলৈ এখেতক সোনকালে লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰাওক। এনেকৈ কোৱাৰ দুদিনমান পিছতে কি হ'ল যে তেওঁ পঢ়োৱা এজন অফিচাৰ অৰ্থাৎ গুৱাহাটীত থাকে, তেওঁ ঘৰলৈ আহিল। আহোঁতে সেই শিক্ষকজনে সেই অফিচাৰজনৰ ঘৰলৈ গ'ল। যিহেতু তেওঁক পঢ়ুৱাইছিল, সেইবাবে ক'লে যে মোৰ মিছেছৰ অসুখ হৈছে, গুৱাহাটীত চিকিৎসা কৰাব নিব দিছে, মই এতিয়া অসুবিধাত পৰিছোঁ, তুমি অকণমান যদি সহায় কৰি দিয়া। তেতিয়া সেই অফিচাৰজনে ক'লে, হ'ব, আপুনি যদি যায় তেতিয়াহ'লে মোৰ ঘৰলৈকে যাব, মোৰ ঠিকনাটো লওক, আৰু তেতিয়া মই আপোনাক যি পাৰোঁ সহায় কৰি দিম, এই বুলি ক'লে। তেতিয়া তাৰ কেইদিনমান পিছত সেই শিক্ষকজনে নিজৰ পত্নীক লৈ গুৱাহাটীত গ'ল আৰু সেই অফিচাৰজনৰ ঘৰটো বিচাৰি বিচাৰি উলিয়ালে। আৰু কলিং বেল টিপি দিয়াৰ লগত যেতিয়া অফিচাৰজন ওলাই আহিল, তেতিয়া ক'লে, বোপাই মোক চিনি পাইছানে? অঁ, চিনি পাইছোঁ। কিয় আহিল? তুমি যে সেইদিনা কৈছিলা যে মোৰ পত্নীৰ অসুখ দেখুৱাবলৈ আহিলে তোমাক যোগাযোগ কৰিব লাগে, আমিতো হস্পিটেল বা ডাক্তৰ চিনি নাপাওঁ, তুমি যদি অকণমান সহায় কৰি দিয়া। তেতিয়া অফিচাৰজনে ক'লে যে মইতো আপোনাৰ লগত যাব নোৱাৰিম, ঠিক আছে আহকচোন বাৰু, অকণমান বহক, এই বুলি বহিব দি তেওঁ ভিতৰলৈ গ'ল। আৰু সেই মুহূৰ্ততে তেওঁৰ পত্নী সোমাই আহিল আৰু দেখিলে যে সিহঁতৰ গাঁৱৰে কি হ'ল, মাষ্টৰণী আহিছে। তেওঁলোক দুয়ো ভিতৰলৈ যোৱাৰ লগে লগে তেওঁৰ পত্নীয়ে সেই অফিচাৰজনক ক'লে, আপুনি এইবোৰ কি মানুহক মাতি লৈ আহিছে? এনেকৈ মই নোৱাৰোঁ নহয়, একাপ চাহ দিম আৰু লগে লগে যাবলৈ দিব। এইখিনি কথা কিন্তু সেই শিক্ষক আৰু শিক্ষকৰ পত্নীয়ে স্পষ্টকৈ শুনিলে। তাৰপিছত যেতিয়া সেই অফিচাৰজনে নিজে চাহৰ ট্ৰেখন লৈ আহিল, তেতিয়া তেওঁ সেই শিক্ষকগৰাকী আৰু পত্নীগৰাকীক তেওঁৰ ৰুমত দেখা নাপালে। তেতিয়া ভাবিলে কিবা কাম ওলাল, গুচি গ'ল, এই বুলি অফিচাৰজন নিজৰ কামত ব্যস্ত হৈ পৰিল। কিন্তু সেই তেওঁলোকে ওলাই আহি একো যিহেতু গুৱাহাটীৰ আওভাও নাপায়, এই বুলি ইফালে সিফালে গৈ থাকোঁতে ফুটপাথতে এজন ল'ৰাই তেওঁক মাতিলে, ছাৰ অকণমান ৰ'বচোন। তেওঁ উভতি চালে, কিন্তু তেওঁ ধৰিব নোৱাৰে, ক'লে, তুমি মই বাৰু মোক চিনি পাইছে নেকি? অঁ, আপুনি আমাৰ ছাৰ, মই কুলদীপ, আপুনি চিনি পাইছেনে? মই যে এবাৰ ফেইল পৰিছিলোঁ। তেতিয়া ক'লে, অঁ মনত পৰিছে, তুমি এতিয়া কি কৰা? মই ইয়াত এখন হোটেল দি আছোঁ নহয়। আপুনি ক'ত আহিল? তেতিয়া শিক্ষকজনে সকলোবোৰ কথা বৰ্ণনা কৰি দিলে। হ'ব দিয়ক, আহক মোৰ লগত, এতিয়া আমাৰ ঘৰত যাম, মই কালি আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। আৰু সেই ডাক্তৰজন মোৰ খুব ভালেই চিনাকি। সেই কুলদীপে মাষ্টৰ আৰু মাষ্টৰৰ মিছেছক নিজৰ ঘৰলৈ লৈ গ'ল, ভালকৈ খোৱালে বোৱালে, পিছদিনা নিজেই ডাক্তৰৰ ওচৰলৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰি পুনৰ গাড়ীত উঠাই ঘৰলৈ উভতাই দিলে। এইটো এটা সঁচা কাহিনী। এই সঁচা কথাটো মোক শিক্ষকজনে নিজ মুখেৰেই কৈছে, হয়তো মোৰ বৰ্ণনা কৰাত হয়তো ইমান সঠিক হোৱা নাই। কিন্তু এই যে শিক্ষকজনে একো নজনাকৈয়ে গুৱাহাটীলৈ চিকিৎসাৰ বাবে গৈছিল, কাৰ ওচৰত ভৰসা কৰি গৈছিল? সেই নিশ্চয় অফিচাৰজনৰ কথাৰ ওপৰত ভৰসা কৰি গৈছিল। তেওঁ যিহেতু ডাঙৰ মানুহ, ইয়াত আহি মাতি থৈ গৈছে, কিন্তু সেই ভৰসা তেওঁ কি কৰিলে, তেওঁ বুজাই দিলে যে আমাৰ দৰে মানুহক তোমালোকে ভৰসা কৰিব নালাগে। আৰু কিন্তু যাক ভৰসা কৰা নাছিল, সেই কুলদীপক তেওঁ কিন্তু তেওঁলোকক সহায় কৰিলে। গতিকে আমি সাধাৰণতে যিকোনো মানুহক যেতিয়াই তেতিয়া আমি ভৰসা কৰাৰ প্ৰয়োজন নাই। ভৰসা সেইজনেহে কৰিব যাৰ মানৱীয়তা আছে, যাৰ আন্তৰিকতা আছে, তেওঁ আপুনি ভৰসা কৰিব। যাৰ ওচৰত আপোনাৰ কোনো মূল্যই নাই,
তেনেকুৱা ব্যক্তিৰ ওচৰত আপুনি কেতিয়াও কোনো কথাতে কোনো কামতে ভৰসা নকৰিব। আৰু যদি আপোনাৰ অস্তিত্ব নথকা মানুহৰ ওচৰত যদি আপুনি আপোনাৰ ভৰসা কৰি কিবা কামত আগবাঢ়ি যায় তেতিয়াহ'লে আপুনি বিপদত পৰিব। আহক আজিৰ পৰা আমি কোনবোৰ মানুহক ভৰসা কৰাৰ প্ৰয়োজন আছে কোনবোৰক নাই তাৰ বাবে অকণমান চিন্তা কৰি আমি আমাৰ জীৱনটো আগবঢ়াই নিওঁ। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।